আজিৰ এই ভিডিঅ'টোত আমি গ্ৰেড 3 আৰু গ্ৰেড 4ত অহাকৈ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। সো আপোনালোকে ভিডিঅ'টো ভালদৰে চাব। কিছুমানে কমেণ্টত কয় কুৱেশ্যনবোৰ হাৰ্ড হয় বুলি। সো আপোনালোকে যিসকলে পৰীক্ষা দিছে তেওঁলোকে জানে যে গ্ৰেড 3ৰ যিবিলাক কুৱেশ্যন সেইবিলাক অলপ টাফ কুৱেশ্যন আহে। সো আপোনালোকে অলপ হাৰ্ড হ'লে কুৱেশ্যনবোৰ ভালদৰে চাব। সো আহক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল অসমৰ ক'ত মুগা গৱেষণা কেন্দ্ৰ আছে? যে অসমৰ ক'ত মুগা গৱেষণা কেন্দ্ৰ আছে? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, ঢকুৱাখানা। যে অসমৰ ঢকুৱাখানাত মুগা গৱেষণা কেন্দ্ৰ আছে। এতিয়া 353 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটো সুধিছে কিমান চনত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে মাজুলীক পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ ৰূপে স্বীকৃতি দিছে? যে কিমান চনত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে মাজুলীক পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ ৰূপে স্বীকৃতি দিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, ছেপ্টেম্বৰ 2016। যে 2016 চনৰ ছেপ্টেম্বৰ মাহত গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছে মাজুলীক পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ ৰূপে স্বীকৃতি দিছিল। এতিয়া 354 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কোমল চাউল, বাওধান, বৰা চাউল এইসমূহ চাউলৰ প্ৰজাতি প্ৰধানতে ক'ত উৎপাদন কৰা হয়? যে কোমল চাউল, বাওধান, বৰা চাউল এইবিলাক ক'ত উৎপাদন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মাজুলী। যে মাজুলীত এইবোৰ চাউল উৎপাদন কৰা হয়। এতিয়া 355 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে সোণাইকুছি, গোলাঘাট আৰু বুঢ়ামায়ং সংৰক্ষিত বনাঞ্চল অসমৰ ক'ত অৱস্থিত? যে সোণাকুছি, গোলাঘাট আৰু বুঢ়ামায়ং সংৰক্ষিত বনাঞ্চল অসমৰ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, মৰিগাঁও। যে সোণাইকুছি, গোলাঘাট আৰু বুঢ়ামায়ং সংৰক্ষিত বনাঞ্চল অসমৰ মৰিগাঁও জিলাত অৱস্থিত। এতিয়া 356 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে তলত উল্লেখিত অসমৰ কোনখন অভয়াৰণ্যত এশিঙীয়া গঁড়ৰ ঘনত্ব সবাতোকৈ বেছি? যে তলত উল্লেখিত অসমৰ কোনখন অভয়াৰণ্যত এশিঙীয়া গঁড়ৰ ঘনত্ব সবাতোকৈ বেছি? এই কুৱেশ্যনটোৰ এনচাৰ আপোনালোকে কমেণ্টত জনাব। এতিয়া 357 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে মৰিগাঁও জিলাৰ কোনখন ঠাই যাদু মন্ত্ৰৰ কাৰণে বিখ্যাত? যে মৰিগাঁও জিলাৰ কোনখন ঠাই যাদু মন্ত্ৰৰ কাৰণে বিখ্যাত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি, মায়ং। যে মৰিগাঁও জিলাৰ মায়ং ঠাই যাদু মন্ত্ৰৰ কাৰণে বিখ্যাত। এতিয়া 358 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসম ইস্পাত ৰেচম মিল অসমৰ ক'ত অৱস্থিত? যে অসম ইস্পাত ৰেচম মিল অসমৰ ক'ত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, মৰিগাঁও জিলা। যে অসম ইস্পাত ৰেচম মিল অসমৰ মৰিগাঁও জিলাত অৱস্থিত। এতিয়া 359 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ কোনখন মেলাত শতিকা পুৰণি বিনিময় প্ৰথাৰ এতিয়াও পালন কৰা হয়? যে অসমৰ কোনখন মেলাত শতিকা পুৰণি বিনিময় প্ৰথাৰ এতিয়াও পালন কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, জোনবিল মেলা। যে অসমৰ জোনবিল মেলাত শতিকা পুৰণি বিনিময় প্ৰথাৰ এতিয়াও পালন কৰা হয়। এতিয়া 360 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বিখ্যাত মহাদেওশাল মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? যে মহাদেওশাল মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, জাগিৰোড। যে মহাদেওশাল মন্দিৰ অসমৰ জাগিৰোডত অৱস্থিত। এতিয়া 361 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কোনে নগাঁও জিলাৰ বাৰফুয়াসকলক সংগঠিত কৰিছিল বুলি বিশ্বাস কৰা হয়? যে কোনে নগাঁও জিলাৰ বাৰফুয়াসকলক সংগঠিত কৰিছিল বুলি বিশ্বাস কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, মোমাই তামুলী বৰবৰুৱা। যে মোমাই তামুলী বৰবৰুৱা নগাঁও জিলাৰ বাৰফুয়াসকলক সংগঠিত কৰিছিল বুলি বিশ্বাস কৰা হয়। এতিয়া 363 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে শ্ৰীমন্ত শংকৰদেৱৰ পদশিলা অসমৰ কোন ঠাইত অৱস্থিত? যে শ্ৰীমন্ত শংকৰদেৱৰ পদশিলা অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, বৰদোৱা। যে শ্ৰীমন্ত শংকৰদেৱৰ পদশিলা অসমৰ বৰদোৱাত অৱস্থিত। মূলা গাভৰুৱে তুৰ্কৰ সৈতে যুদ্ধত অসমৰ কোন ঠাইত মৃত্যুবৰণ কৰিছিল বুলি বিশ্বাস কৰা হয়?
যে মূলা গাভৰুৱে তুৰ্কৰ সৈতে যুদ্ধত অসমৰ কোন ঠাইত মৃত্যুবৰণ কৰিছিল বুলি বিশ্বাস কৰা হয়? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কলিয়াবৰ। এতিয়া 365 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমত থকা দুভাগ কামাখ্যা মন্দিৰৰ ভিতৰত এভাগ গুৱাহাটীত আৰু আনভাগ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ শিলঘাট। যে অসমত থকা দুভাগ কামাখ্যা মন্দিৰৰ ভিতৰভাগ এভাগ গুৱাহাটীত আৰু আনভাগ শিলঘাটত অৱস্থিত। এতিয়া 366 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে আহোমৰ ৰাজত্বকালত শিৱসাগৰক কি নামেৰে জনা গৈছিল? যে আহোমৰ ৰাজত্বকালত শিৱসাগৰক কি নামেৰে জনা গৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰংপুৰ। যে আহোমৰ ৰাজত্বকালত শিৱসাগৰক ৰংপুৰ নামেৰে জনা গৈছিল। এতিয়া 367 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমসকলক ৰাজধানী ক'ত আছিল? যে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমসকলৰ ৰাজধানী ক'ত আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি ৰংপুৰ। যে মোৱামৰীয়া বিদ্ৰোহৰ সময়ত আহোমসকলৰ ৰাজধানী ৰংপুৰত আছিল। এতিয়া 368 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে শিৱসাগৰৰ পুৰণি নামটো কি আছিল? যে শিৱসাগৰৰ পুৰণি নামটো কি আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ কলন চুপাৰ। যে শিৱসাগৰৰ পুৰণি নাম আছিল কলন চুপাৰ। এতিয়া 369 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে প্ৰথম অসমীয়া আলোচনী অৰুণোদয় শিৱসাগৰৰ পৰা কিমান চনত প্ৰকাশ পাইছিল? যে প্ৰথম যিটো অসমীয়া আলোচনী অৰুণোদয় এইটো কিমান চনত প্ৰকাশ পাইছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি 1846। যে 1846 চনত প্ৰকাশ পাইছিল। এতিয়া 370 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে 1991 চনত অসমৰ কোন ঠাইত এটা টাই সংগ্ৰহালয়ৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি শিৱসাগৰ। এতিয়া 371 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ONGCৰ মুখ্য কাৰ্যালয় অসমৰ কোন ঠাইত অৱস্থিত? যে ONGCৰ মুখ্য কাৰ্যালয় অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি নাজিৰা। যে ONGCৰ মুখ্য কাৰ্যালয় অসমৰ নাজিৰাত অৱস্থিত। এতিয়া 372 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে কিমান চনত শিৱসাগৰ জিলাৰ পৰা চৰাইদেউ জিলাক পৃথক কৰা হৈছিল? যে কিমান চনত শিৱসাগৰ জিলাৰ পৰা চৰাইদেউক পৃথক কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি অন 15 আগষ্ট 2015। যে 2015 চনৰ 15 আগষ্টত শিৱসাগৰ জিলাৰ পৰা চৰাইদেউক পৃথক কৰা হৈছিল। এতিয়া 373 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে হৰিহৰৰ যুদ্ধ অসমৰ কোনখন ঠাইত সংঘটিত হৈছিল? যে হৰিহৰৰ যুদ্ধ অসমৰ কোনখন ঠাইত সংঘটিত হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ শোণিতপুৰ। যে হৰিহৰৰ যুদ্ধ অসমৰ শোণিতপুৰ ঠাইত সংঘটিত হৈছিল। এতিয়া 374 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অগ্নিগড় পাহাৰ ভৈৰৱ মন্দিৰ মহাভৈৰৱ মন্দিৰ অসমৰ কোনখন ঠাইত অৱস্থিত? যে অগ্নিগড় পাহাৰ ভৈৰৱ মন্দিৰ মহাভৈৰৱ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ তেজপুৰ। যে এইকেইটা অসমৰ তেজপুৰত অৱস্থিত। এতিয়া 375 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে ভৈৰৱী পাহাৰ বৰপুখুৰী আৰু পদুম পুখুৰী অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি তেজপুৰ। যে ভৈৰৱী পাহাৰ বৰপুখুৰী আৰু পদুম পুখুৰী অসমৰ তেজপুৰত অৱস্থিত। এতিয়া 377 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথমখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসমৰ কোনখন ঠাইত অৱস্থিত? যে অসমৰ প্ৰথমখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ তেজপুৰ। যে অসমৰ প্ৰথমখন কেন্দ্ৰীয় বিশ্ববিদ্যালয় অসমৰ তেজপুৰত অৱস্থিত। এতিয়া 378 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে বাণ থিয়েটাৰ অসমৰ কোনখন ঠাইত অৱস্থিত? যে বাণ থিয়েটাৰ অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি তেজপুৰ। যে বাণ থিয়েটাৰ অসমৰ তেজপুৰত অৱস্থিত। এতিয়া 380 নম্বৰ কুৱেশ্যনটো লৈ কুৱেশ্যনটোত সুধিছে জ্যোতি ভাৰতী সংগ্ৰহালয় অসমৰ কোন ঠাইত অৱস্থিত? যে জ্যোতি ভাৰতী সংগ্ৰহালয় অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ চি তেজপুৰ।
যে জ্যোতি ভাৰতী সংগ্ৰহালয় অসমৰ তেজপুৰত অৱস্থিত। এতিয়া আহিছো 381 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে অসমৰ একমাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখন অসমৰ কোনখন ঠাইত অৱস্থিত? যে অসমৰ একমাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখন কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ এ, তেজপুৰ। যে মেণ্টেল হস্পিটেল যিটো আছে সেইটো তেজপুৰত অৱস্থিত। এতিয়া আহিছো 382 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে কিমান চনত শোণিতপুৰ জিলাৰ পৰা পৃথক কৰি বিশ্বনাথ জিলাক নতুন জিলাৰূপে স্বীকৃতি দিয়া হৈছিল? যে শোণিতপুৰ জিলাৰ পৰা কিমান চনত বিশ্বনাথ জিলাক পৃথক কৰা হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, অন 15 আগষ্ট 2015। যে 2015 চনৰ 15 আগষ্টত শোণিতপুৰ জিলাৰ পৰা বিশ্বনাথ জিলাক নতুন জিলাৰূপে পৃথক কৰা হৈছিল। এতিয়া আহিছো 383 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে দক্ষিণ হালমাৰা মানকাছৰ জিলাক তলত উল্লেখিত কোনখন জিলাৰ পৰা পৃথক কৰি নতুন জিলাৰূপে স্বীকৃতি দিয়া হৈছিল? যে দক্ষিণ হালমাৰা মানকাছৰ জিলাক তলত উল্লেখিত কোনখন জিলাৰ পৰা পৃথক কৰি নতুন জিলাৰূপে স্বীকৃতি দিয়া হৈছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, ধুবুৰী ডিষ্ট্ৰিক্ট। যে দক্ষিণ হালমাৰা মানকাছৰ জিলাক ধুবুৰী জিলাৰ পৰা পৃথক কৰি নতুন জিলাৰূপে স্বীকৃতি দিয়া হৈছিল। এতিয়া আহিছো 384 নম্বৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে মিৰ্জুমলা দ্বিতীয়ৰ সমাধিক্ষেত্ৰ অসমৰ কোনখন ঠাইত অৱস্থিত? যে মিৰ্জুমলা দ্বিতীয়ৰ সমাধিক্ষেত্ৰ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ ডি, মানকাছৰ। যে মিৰ্জুমলাৰ দ্বিতীয় সমাধিক্ষেত্ৰ অসমৰ মানকাছৰত অৱস্থিত। এতিয়া আহিছো আজিৰ শেষৰ কুৱেশ্যনটো লৈ। কুৱেশ্যনটোত সুধিছে তিনিচুকীয়াৰ পুৰণি নাম কি আছিল? যে তিনিচুকীয়াৰ পুৰণি নাম কি আছিল? অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ল অপশ্যন নম্বৰ বি, বেংমৰা। যে তিনিচুকীয়াৰ পুৰণি নাম আছিল বেংমৰা। এইকেইটাই আছিল আজিৰ প্ৰশ্ন। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে কমেণ্টত জনাব। ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টোৰ এটা লাইক কৰি দিব। আৰু আমাৰ আগৰ ভিডিঅ'সমূহ যদি চোৱা নাই আমাৰ চেনেলটোত গৈ চাব পাৰে। ধন্যবাদ।